ৰাইজক সাদৰ আমন্ত্ৰণ জনাইছোঁ মুখ্যমন্ত্ৰী ভ্ৰমণসূচী সফল কৰি তুলিবৰ বাবে বিহপুৰীয়া সমষ্টিবাসী ৰাইজক সাদৰ আমন্ত্ৰণ জনাইছোঁ আৰু 28 জানুৱাৰী তাৰিখটো আমাৰ বিহপুৰীয়া সমষ্টিৰ বাবে এটা অতিশয় গৌৰৱৰ দিন হ'ব, অতিশয় আনন্দৰ দিন হ'ব যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ যি তৎপৰতা, যি ডেলিভাৰী বা যি পাৰফৰ্মেঞ্চ বুলি কয়, সেইটো অহা 28 তাৰিখে বিহপুৰীয়াত যোৱা 4 বছৰত কি হ'ল দেখা পাব। যোৱা 4 বছৰৰ ভিতৰত কলাক্ষেত্ৰ ভাগ আমি মুকলি কৰি ৰাইজলৈ মুকলি কৰি দিছিলোঁ। এতিয়া বিশ্ববিদ্যালয় সম্পূৰ্ণ, অডিটৰিয়াম সম্পূৰ্ণ, আউটডোৰ ইনডোৰ ষ্টেডিয়াম সম্পূৰ্ণ, তেনেকৈ আন বাকী ভালেখিনি প্ৰতিষ্ঠান হৈ গ'ল। যে কাম কৰিলে চৰকাৰখনে আন্তৰিকতাৰে কাম কৰিলে যে কাম হয়, তেতিয়া সেই প্ৰমাণটো ৰাইজে ল'ব পাৰিব। ৰাইজে জীৱন্ত ডেভেলপমেণ্টটো দেখা পাব, জীৱন্ত ডেভেলপমেণ্টটো। গতিকে আমি ৰাইজৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, ৰাইজে সেৱা পাব লাগে। তাৰ বাবে যোৱা 4.5 বছৰ বিহপুৰীয়া সমষ্টিত আমি ৰাইজৰ সহযোগত নিৰলস প্ৰয়াস প্ৰচেষ্টা আৰু মুখ্যমন্ত্ৰী মহোদয় তেখেতৰ যি পূৰ্ণ সমৰ্থন, যাৰ বাবে আমি প্ৰতিটো প্ৰজেক্ট এতিয়া সময়মতে ৰাইজক বাবে মুকলি কৰি দিবৰ কাৰণে সাজু হ'ব পাৰিছোঁ। তাৰ বাবে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অহা 28 তাৰিখে আদৰিবৰ বাবে বিহপুৰীয়া সমষ্টিবাসীয়ে এতিয়াৰ পৰা প্ৰস্তুতি চলাই আছে। বিভিন্ন ধৰণে, বিভিন্ন সাজেৰে একদম সাংস্কৃতিকময় এটা পৰিৱেশৰ মাজত তেখেতক আদৰিবৰ কাৰণে ৰাইজ সাজু হৈ আছে আৰু সেইদিনাখন সকলোকে এপাক বিহপুৰীয়ালৈ আহিবৰ কাৰণে সাদৰ অনুৰোধ জনালোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।